বিগ ব্রেকিং নিউজ মিনপালক সন্থাক নগাঁও মিনপালক সন্থাক এবাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা কোৱা হৈছে যদিহে উজনি অসমলৈ মাছ নপঠায় তেন্তে পৰিস্থিতি বেয়া হোৱাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাই মিনপালক সন্থাক কি বিশেষ মন্তব্য কৰিছে প্ৰতিটো তথ্যই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্রেকিং নিউজ উজনিত মাছ নিদিলে মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ মাছৰ ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে লাচিত সেনাই। উজনিৰ খিলঞ্জীয়াৰ বিৰুদ্ধে গলেই বিপদ নিশ্চিত সংখ্যালঘুৰ মিনপালক সন্থাক এবাৰ সকিয়নি দিছে নগাঁও বীৰ লাচিত সেনাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, নিজকে অনা অসমীয়া পৰিচয় দিলে বিপদ হ'ব বিশেষ সম্প্ৰদায়ৰ। খিলঞ্জীয়াৰ বিৰুদ্ধে গলেই মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই। নগাঁও বীৰ লাচিত সেনাৰ তৰফৰ পৰা এয়া হুংকাৰ দিয়া হৈছে ভৱিষ্যতে খিলঞ্জীয়াৰ বিৰুদ্ধে মন্তব্য নিদিবলৈও বিশেষ সম্প্ৰদায়ক সকিয়নি প্ৰদান কৰিছে। উজনিত মাছ নিদিলে নগাঁও মৰিগাঁৱত বন্ধ কৰা হ'ব সংখ্যালঘুৰ ব্যৱসায়। নগাঁৱৰ বৰবজাৰত মিনপালক সন্থাৰ গাড়ী সোমাব নিদিয়াৰ হুংকাৰ দিছে লাচিত সেনাই। আৰু উজনিলৈ মাছ ৰপ্তানি নকৰিলেই নগাঁৱতো বন্ধ হ'ব মিনপালক সন্থাৰ ব্যৱসায়। উজনিত মাছ নিদিলে মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ মাছৰ ব্যৱসায় বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, উজনিৰ খিলঞ্জীয়াৰ বিৰুদ্ধে গলেই বিপদ নিশ্চিত সংখ্যালঘুৰ মিনপালক সন্থাক সকিয়নি প্ৰদান কৰিছে এইবাৰ নগাঁও বীৰ লাচিত সেনাই। নগাঁও বীৰ লাচিত সেনাৰ তৰফৰ পৰা আজি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু কিছুদিন পূৰ্বে নগাঁও মিনপালক সন্থাই হুংকাৰ দিছিল উজনিলৈ মাছ পঠিওৱা নহ'ব, আৰু তাৰ পাছতে এইবাৰ বীৰ লাচিত সেনা সৰব হৈ পৰা পৰিলক্ষিত হৈছে। বীৰ লাচিত সেনাৰ তৰফৰ পৰা কেইবাটাও হুংকাৰ প্ৰদান কৰা হৈছে, আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। খিলঞ্জীয়াৰ বিৰুদ্ধে গ'লে মধ্য অসমত বিশেষ সম্প্ৰদায়ৰ ব্যৱসায় বন্ধ কৰি দিয়া হ'ব বুলি কৈছে লাচিত সেনাই। আৰু বীৰ লাচিত সেনাৰ নগাঁৱৰ তৰফৰ পৰা এই মুহূৰ্তত কিছু মন্তব্য আহি পৰিছে, আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। নগাঁও মৰিগাঁও গুৱাহাটীত ক'তোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ, আৰু হুংকাৰ দিছোঁ যে নালাগে, আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সোমাব দিয়া নহ'ব বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ। আৰু আজি আপোনালোকে জনাইছে মিনপালক সন্থাক মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো এখন গাড়ী নগাঁও বৰ বজাৰত অহাকালিৰ পিছত সোমাব দিয়া নহ'ব, আৰু নিদিওঁ কেনেকৈ সোমাই আমি চাম। দিওঁ বুলি হুংকাৰ দিব পাৰে তেন্তে তাহাঁতৰ মাছ আমাৰ নগাঁও মৰিগাঁও গুৱাহাটীত ক'তোৱে নালাগে বুলি আমিও সেইটো ডাঠি ক'ব পাৰোঁ, আৰু হুংকাৰ দিছোঁ যে নালাগে, আৰু তেওঁলোকৰ কোনো এখন গাড়ী নগাঁও মৰিগাঁও গুৱাহাটীত সোমাব দিয়া নহ'ব বিশেষ সেই সম্প্ৰদায়ৰ লোকৰ। আৰু আজি আপোনালোকে জনাইছে মিনপালক সন্থাক মানে নিশ্চয় তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ যে তেওঁলোকে কোনো যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে, যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে, তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি দিব বিচাৰিছে, তেওঁলোকক নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ, সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ। আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ, যদি তেনেকুৱা ভাষ্য ভৱিষ্যতে দিয়ে বা তেনেকুৱা কৰ্ম কৰিব বিচাৰে অসমীয়া পৰিপন্থী, তেওঁলোকক কোনো কাৰণতে সহ্য কৰা নহ'ব, আৰু ইয়াতো কোনো ব্যৱসায় কৰিবলৈ দিয়া নহ'ব, সেইটো চিধা কথা। যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে, যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে, তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয় নগাঁৱতো তেনেসকল ব্যক্তি যিসকলে নিজকে অনা অসমীয়া বুলি নিজকে চিনাকি দিব বিচাৰিছে, তেওঁলোকক নগাঁও মৰিগাঁও কোনো মধ্য অসমৰ ক'তো তেওঁলোকৰ ব্যৱসায় বা মাছেই হওক বা যিকোনো ব্যৱসায় আমি ইয়াত চলাবলৈ নিদিওঁ, সেইটো সম্পূৰ্ণভাৱে আপোনালোকক আজি জনাই দিছোঁ। আৰু অকণমান আগতে আমি তেওঁলোকক সকলোকে কৈছোঁ, যদি তেনেকুৱা ভাষ্য ভৱিষ্যতে দিয়ে বা তেনেকুৱা কৰ্ম কৰিব বিচাৰে অসমীয়া পৰিপন্থী, তেওঁলোকক কোনো কাৰণতে সহ্য কৰা নহ'ব, আৰু ইয়াতো কোনো ব্যৱসায় কৰিবলৈ দিয়া নহ'ব, সেইটো চিধা কথা। যিসকলে নিজকে অনা অসমীয়া বুলি পৰিচয় দিব বিচাৰিছে, যিসকলে অসমীয়া পৰিপন্থী ভাষ্য দিব বিচাৰিছে, তেওঁলোকক বিশেষভাৱে কৈছোঁ সেইসকল ব্যৱসায়ী তেওঁলোকে উজনি অসমলৈ নহয়